ধেমাজিৰ নৰুৱা থানত শংকৰদেৱ শিশু নিকেতন পশ্চিম ধেমাজিৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি উলিওৱা হৈছে বাৰীৰখনীয়া সাংস্কৃতিক শোভাযাত্ৰা 1996 চনতে প্ৰতিষ্ঠা লাভ কৰা নিকেতনখনে 25টা বছৰে বহু ঘাট প্ৰতিঘাতৰ মাজেৰে আহি অঞ্চলটোৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান ৰূপে পৰিচিত হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি দলে অংশগ্ৰহণ কৰাৰ লগতে অসমীয়া সমাজত প্ৰচলিত থলুৱা পৰম্পৰাসমূহ প্ৰদৰ্শন কৰে নিকেতনৰ অভিভাৱিকাসকলে শোভাযাত্ৰাত নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি অতীতক ৰোমন্থন কৰে প্ৰথমে আপোনালোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই ধেমাজি জিলাখনৰ ভিতৰতে অতি পিছপৰা এটা অঞ্চল আমাৰ নৰুৱা থান এই নৰুৱা থানতে আপোনাৰ অৱস্থিত পশ্চিম ধেমাজি শংকৰদেৱ শিশু নিকেতন এই শংকৰদেৱ শিশু নিকেতনে আজি গৌৰৱোজ্জ্বল 25টা বছৰ অতিক্ৰম কৰি আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতসকলে ৰূপালী জয়ন্তী বৰ্ষটো উদযাপন কৰিছে বিভিন্নজনৰ ত্যাগ এই অঞ্চলৰ বিভিন্নজনৰ ত্যাগ অভিভাৱকসকলৰ অভিভাৱিকাসকলৰ লগতে আচাৰ্যসকলৰ বিভিন্ন ত্যাগৰ মাজেৰে বহুত কষ্ট ত্যাগ কৰি তেখেতসকলে আজি 25টা বছৰ অতিক্ৰম কৰিলে আৰু অতি গৌৰৱৰ কথা যে এইখন বিদ্যা নিকেতনৰ পৰা বিভিন্ন সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে বহুজন ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তাৰ উপৰি বিভিন্নজনে এতিয়া কৰ্মৰত অৱস্থাত আছে গতিকে এইটো এটা আমাৰ কাৰণে খুব গৌৰৱৰ কথা আৰু এতিয়া গৌৰৱ উজ্জ্বল এটা এই ক্ষণ ক্ৰীড়া ক্ষেত্ৰতো আমাৰ বিদ্যা নিকেতনৰ অধ্যয়নৰত কেইবাগৰাকীও ছাত্ৰ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতসকলে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে আমাৰ বিদ্যা নিকেতনখনত বিভিন্ন ক্ষেত্ৰতে আচলতে যথেষ্ট আগবঢ়া যদিও আমি অঞ্চলটো পিছপৰা আমাৰ অঞ্চলটোৱে পিছপৰা কিন্তু আমাৰ এই অঞ্চলৰ লোকসকলৰ যি মনটো কিন্তু যথেষ্ট উন্নত বহুত মানে মনৰ চহকী গতিকে বিভিন্নজনৰ সহায় সহযোগিতাৰ মাজেৰে আজি গৌৰৱ উজ্জ্বল এই ৰূপালী জয়ন্তী বৰ্ষটো তেখেতসকলে উদযাপন কৰিছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্দেশ্য হ'ল সংস্কৃতি হ'ল এটা জাতিৰ পৰিচয় গতিকে আমি এই সাংস্কৃতিক শোভাযাত্ৰাটোৰ জৰিয়তে আমি এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমি এই সমাজত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকসকলে আমি বাস কৰি আছোঁ আমাৰ যি সংস্কৃতি এই সংস্কৃতিৰ জৰিয়তে যাতে আমাৰ মাজত যি একতা ঐক্যৰ ভাৱ এই ঐক্য আৰু একতা যাতে অটুট ৰাখে গতিকে সেই ঐক্যৰ অটুট ৰখাৰ স্বাৰ্থত আমি সাংস্কৃতিক শোভাযাত্ৰাটো উলিয়াইছোঁ ভালে লাগিছে বহুত দিনৰ মূৰত আহিছোঁ ইয়ালৈ স্কুললৈ আৰু শোভাযাত্ৰা কৰি লগৰ চবকে লগ পাইছোঁ প্ৰাক্তনখিনিকো লগ পাইছোঁ ভাল লাগিছে ষ্টুডেণ্ট কিমান আছে সিমানটো গম নাপাম বাৰু 500 এবভ আছে চাগে আমাৰ পঢ়ি থকা দিনততো বহুত পৰিৱৰ্তন হ'ল আমাৰ দিনততো তেনেকুৱা ইমান ল'ৰা ছোৱালী নাছিলে আচলতে বহুতে কম আছিলে কিন্তু এতিয়া বহুত ভাল হৈছে আৰু শিক্ষা ব্যৱস্থাটো ভাল হৈছে বহুত আমি 2007 to 2019 পঢ়াখিনি লগ পাইছোঁ আৰু বা দাদা চবকে লগ পাইছোঁ আৰু আগতে বহুত বেয়া আছিলে স্কুলৰ অৱস্থা এতিয়া আগতে পূৰাটো বানপানী হৈ থাকে তাৰপিছতে নাৱেদি মানে অনা নিয়া কৰা হৈছিলে আগতে আমাক এতিয়া বহুত মানে একেবাৰে পৰিৱৰ্তন আৰু সাধু লাগে আৰু কথাবোৰ হয় হয় কি প্ৰদৰ্শন কৰিছে আপোনালোকে আমি মুগা হাল মুগা কটা হাল সূতা কটা সেয়া প্ৰদৰ্শন কৰিছোঁ মুগা আপোনালোকে এতিয়া কি এইটো আমাৰ যিটো অৰিজিনেল মুগা সেইটো হয় অৰিজিনেল মুগা কাটিছোঁ এয়া আমাৰ পিয়ৰ সাজ হয় আৰু এয়া আমাৰ লেটা হয় আৰু এইফালে এয়া গাহৰি খৰিকাত দিয়া আছে এইফালে এই সূতা কাটিছে অসমীয়া সমাজত পৰম্পৰা হয় আপোনালোকে শংকৰদেৱ শিশু নিকেতনৰ অভিভাৱক হয় হয় অভিভাৱক হয় আমি ব্যুৰ ৰিপৰ্ট অসম টুডে